শিৱসাগৰ আৰু অসমৰ সাম্প্ৰতিক যি অত্যন্ত স্পৰ্শকাতৰ পৰিস্থিতি সেই সম্পৰ্কে কিছু কথা ক'বৰ কাৰণে আপোনালোকক আজি আমাৰ বাসভৱনলৈ আমন্ত্ৰণ কৰি অনা হৈছে। কালি শিৱসাগৰত যিখন নাগৰিক সভা অনুষ্ঠিত হৈ গ'ল, সেইখন এখন ঐতিহাসিক নাগৰিক সভা হৈ গ'ল আৰু কালিৰ ঐতিহাসিক নাগৰিক সভাৰ পাছত অন্ততঃ আমি শিৱসাগৰবাসীয়ে এতিয়া গৌৰৱৰে বুকু ডাঠ কৰি ক'ব পাৰোঁ যে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ হৈ আছিলে, সম্প্ৰীতিৰ শিৱসাগৰ হৈ আছিলে, হৈ আছে আৰু সদায় হৈ থাকিব। ইয়াত কিছু সংখ্যক মানুহে সংঘাত লগাবৰ কাৰণে, জাতি আৰু জাতিৰ মাজত সংঘাত লগাবৰ কাৰণে, হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে যদিও চেষ্টা কৰিছিলে, সেই প্ৰচেষ্টা কোনোপধ্যে সফল কাম হ'বলৈ নিদিয়ে কালিৰ ঐতিহাসিক নাগৰিক সভাই আচলতে প্ৰমাণ কৰি দিলে। কালিৰ যিখন ঐতিহাসিক নাগৰিক সভা অনুষ্ঠিত হ'ল, সেইখনে অত্যন্ত নিৰপেক্ষভাৱে আৰু অসমৰ জাতীয় প্ৰশ্নত সঠিক অৱস্থান গ্ৰহণ কৰি খুব বিজ্ঞানসন্মতভাৱে কেনেকৈ অসমীয়া জাতিটো আগবাঢ়ি যাব লাগিব তাৰ পথ নিৰ্দেশনা দি গ'ল। সেইকাৰণে কালিৰ আপোনাৰ যি নাগৰিক সভা আছিলে, সেই নাগৰিক সভাৰ উদ্যোক্তাসকল, সেই নাগৰিক সভাৰ লগত জড়িত নাগৰিকসকল, সেই নাগৰিক সভাত উপস্থিত থকা বিশিষ্ট নাগৰিকসকল, এই সকলোৰে প্ৰতি মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু শিৱসাগৰ সমষ্টিৰ এজন বিধায়ক হিচাপে মই তেখেতসকলক ধন্যবাদ জনাইছো যে কালি শিৱসাগৰে সংঘাত নহয়, সমন্বয় আৰু সম্প্ৰীতি এই বাৰ্তা কালি গোটেই অসমৰ বুকুলৈ আগবঢ়াই দিলে। কিন্তু সেই সমন্বয় বাৰ্তা দিওঁতে এটা সঠিক পথৰো তেওঁলোকে সঠিক পথ এটাও দেখুৱাই থৈ গুচি গ'ল। প্ৰথম কথা, শিৱসাগৰত যে সাম্প্ৰদায়িক সংঘৰ্ষ হ'বলৈ নিদিয়ে, সাম্প্ৰদায়িক সংঘাত যে পথ নহয়, সেই কথাটো খুব স্পষ্টকে নাম ধৰি, দুইটা পক্ষৰ নাম ধৰি যি ধৰণে কৈ দিলে, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভাল খবৰ এইটোৱে যে কালিৰ নাগৰিক সভাই যেনেকৈ শৃংখল চলিহা বা চিতু বৰুৱাৰ নাম লৈছে, ঠিক একেটা সময়তে ইউনিছ তামুলীৰ নাম লৈছে আৰু স্পষ্টকে কৈছে যে অসমীয়া মানুহৰ যি শংকা যে বিদেশীয়ে অসমখন দখল কৰি পেলাব নেকি, এইটো হ'ল প্ৰত্যেকজন অসমীয়া মানুহৰ শংকা। আৰু সেই শংকা মোৰ অখিল গগৈৰো শংকা, সেই শংকা বিধায়ক অখিল গগৈৰো শংকা, সেই শংকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰো শংকা যে বাংলাদেশীয়ে, বিদেশীয়ে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব নেকি, মাটিৰ অধিকাৰ কাঢ়ি নিব নেকি, বিদেশী নাগৰিকৰ সংখ্যা গৰিষ্ঠতাই আমাৰ জাতীয় অস্তিত্ব বিপন্ন কৰিব নেকি। কালি সেই মূল শংকাক শিৱসাগৰ নাগৰিক সভাই সঁচাকে ডিল কৰিবলৈ সক্ষম হৈছে। সেইটোক নাগৰিক সভাই সেই বিষয়টো আলোচনা কৰিবলৈ সক্ষম হৈছে আৰু আলোচনা কৰি এটা পথ নিৰ্দেশনা দিছে। এক নম্বৰ কথা কৈছে যে উজনি অসমত
যদি কোনো সংখ্যা কি কয় সন্দেহযুক্ত নাগৰিকে চৰকাৰী ভূমি বেদখল কৰিছে সেইটো সহ্য নকৰিব বুলি কালি নাগৰিক সভাই কৈছে, যেটো সমৰ্থনযোগ্য, খুব সমৰ্থনযোগ্য। কালি আমি দেখিবলৈ পাইছিলো যে চৰকাৰী ভূমিত কোনো সন্দেহযুক্ত নাগৰিকে নিজৰ গাঁও পাতিব শিৱসাগৰত, এইটো আমি কেতিয়াও কোনেও সমৰ্থন নকৰোঁ। সেই সন্দেহযুক্ত নাগৰিক মুছলমানেই হওক বা সেই সন্দেহযুক্ত নাগৰিক হিন্দুৱে হওক, শিৱসাগৰত আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে, অন্য কোনোবা জিলাৰ পৰা আহে, সেয়া আপোনাৰ নামনি অসমীয়া হওক, সেয়া বৰাক উপত্যকাই হওক, সেয়া বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক, এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব, এইটো আমি কেতিয়াও নামানো। গতিকে বিধায়ক হিচাপে মই স্পষ্টকে এটা কথা কৈ দিছো যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে, তাক কেতিয়াও সহ্য কৰা নহব, তাক মানি লোৱা নহব, আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব। এই কথাটো মই স্পষ্টভাৱে আপোনালোকক জনাই ল'ব খুজিছো। দ্বিতীয় বস্তুটো হ'ল, কালি নাগৰিক সভাই খুব সুন্দৰকে এটা বস্তু কৈছে যে সঁচাকে অসমীয়া মানুহৰ অস্তিত্বলৈ সংকট আহিছে, আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব, আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগিব। এই জনজাতিকৰণ হৈ যোৱাৰ লগে লগে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি পাব, আৰু তেতিয়া নিজে নিজে বিধানসভাৰ আসন, লোকসভাৰ আসন, এইবিলাক জনজাতি মানুহৰ কাৰণে সংৰক্ষিত হ'ব, আৰু SC মানুহৰ কাৰণে সংৰক্ষিত হ'ব, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হ'ব, আৰু তেতিয়া ৰাজনৈতিকভাৱে আমি সুৰক্ষিত হ'ম। গতিকে কালি আপোনাৰ যিটো বোধহয় প্ৰথম প্ৰস্তাৱটোৱে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে, আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ হ'ব লাগে। তো এই কথাটো আমি সমৰ্থন কৰিছো, আৰু অসম চৰকাৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ অনতি বিলম্বে কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো। এইটো আমাৰ সমগ্ৰ শিৱসাগৰৰ দাবী, এইটো আমাৰ নাগৰিকসকলৰ দাবী, আৰু এইটো বিধায়ক হিচাপে অখিল গগৈৰো দাবী, আৰু এইটো শিৱসাগৰৰ ৰাইজৰো দাবী যে অতি সোনকালে 6 জনগোষ্ঠী, মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশী, আদিবাসী, এখেতসকলক এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। কলিতাসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছে, তেওঁলোককো কৰিব লাগে, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় তেওঁলোকো, আৰু ঠিক তেনেকে নাথ আৰু যোগীসকলে কৰি আছে, তেওঁলোকৰ কাৰণে কৰিব লাগে। আৰু তাৰ পাছত জনজাতি আৰু অনুসূচিত জাতি, SC আৰু ST, তেওঁলোকৰ কাৰণে বিধানসভা, লোকসভা, চাকৰি, শিক্ষা, এই আটাইবিলাকতে আসন সংৰক্ষণ যেতিয়া হৈ যাব, তেতিয়া অসমীয়া মানুহ সুৰক্ষিত হ'ব। গতিকে অতি সোনকালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী উত্থাপন কৰিছে, তাৰ লগতে মই লগত 2টা জনগোষ্ঠীক যোগ কৰি দিছো, কলিতাসকল আৰু নাথযোগীসকল, এখেতসকলৰ জনজাতিকৰণ হ'ব লাগে, আৰু ST আৰু SCৰ কাৰণে আসন সংৰক্ষণ হ'ব লাগে, এই দাবী উত্থাপন কৰিছো, আৰু উত্থাপন কৰি অসমক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু সঠিকভাৱে নাগৰিক সভাই সিদ্ধান্ত লৈছে যে ইয়াৰ পাছত এখন খিলঞ্জীয়াৰ খিলঞ্জীয়াৰ সকলো খিলঞ্জীয়া মানুহৰ, সেয়া হিন্দু হওক, মুছলমান হওক, সকলো খিলঞ্জীয়া মানুহৰ এক
গণসমাৱেশ অনুষ্ঠিত কৰিব বুলি যি সিদ্ধান্ত লৈছে মই ভাবো এইটো এটা সঠিক সিদ্ধান্ত উজনি অসমৰ সকলো খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে উজনি অসমৰ নহয় নামনি অসমৰ বৰাক উপত্যকাৰ যিখিনি খিলঞ্জীয়া মানুহ আছো আমি সকলো খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু অসম সদায় খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগিব নেতৃত্বত আমাৰ মাজত বাকীবিলাকৰ বহুতৰ ডিফাৰেন্স এটাই হ'ল যে বাকীবিলাকে প্ৰভুত্ব বুলি কয় প্ৰভুত্ব শব্দটো আনডেমক্ৰেটিক বুলি মই ভাবো সেইকাৰণে আমি কৈছো খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব এইটো কনফাৰ্ম আৰু যেহেতু খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব এইটো কালিৰ নাগৰিক সভাৰো প্ৰস্তাৱ আৰু নাগৰিক সভাই গণসমাৱেশৰ আয়োজন কৰিছে ডেফিনেটলি সেই নাগৰিক সভাৰ গণসমাৱেশৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন থাকিব আনহাতে এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত জাতীয় জাগৰণ যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছো অসমীয়া জাতিৰ জাতীয় জাগৰণ যাত্ৰা এই জাতীয় জাগৰণ যাত্ৰাত আমি বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এনআৰসি খন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম আৰু এনআৰসি খন সম্পূৰ্ণ কৰি এনআৰসিত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন আইডেন্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম অসমীয়া নামৰ এখন আইডেন্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দি দিয়া হয় যাৰ এনআৰসিত নাম থাকিব আৰু যাৰ এই অসমীয়া নামৰ আইডেন্টিটি কাৰ্ডখন নাথাকিব তেওঁকে বিদেশী বুলি আমি লগে লগে চিনাক্ত কৰিব পাৰিম আৰু তেওঁক বহিষ্কাৰ কৰিব পাৰিম এই দাবী আমি উত্থাপন কৰিম 1 নম্বৰ 2 নম্বৰ 6 জনগোষ্ঠী আৰু কলিতা আৰু নাথসকলৰ জনজাতিকৰণৰ আমি দাবী উত্থাপন কৰিম 3 নম্বৰ আমি অসমক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবৰ কাৰণে ভাৰতৰ সংবিধানৰ 371 ক 371A 371 ক অনুচ্ছেদ বা আৰ্টিকল অসমত কাৰ্যকৰী কৰি অসমৰ মাটিৰ ওপৰত অসমৰ অধিকাৰ আৰু অসমৰ মাটিৰ তলত থকা তেল কয়লা চুনহিল অৰ্থাৎ খনিজ পদাৰ্থৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে ভাৰতৰ সংবিধানৰ যেটো একমাত্ৰ আপোনাৰ 370 নাইকিয়া কৰি দিয়া পাছত একমাত্ৰ যেটো আছে 371 371 অনুচ্ছেদ অসমৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰে গতিকে অহা 16 আগষ্ট তাৰিখৰ পৰা আমি ৰংঘৰত শপত লৈ ৰংঘৰত সেৱা কৰি বা তলাতল ঘৰত সেৱা কৰি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু এই যাত্ৰাৰ উদ্দেশ্য হ'ব অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ নেতৃত্বত অসম গঢ়িব লাগে এই দাবীত আৰু বিদেশী সমস্যাৰ এটা স্থায়ী সমাধান কৰিব লাগে এই দাবীত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম গতিকে এইখিনি কথা আপোনালোকক জনালো কালি আৰু এটা খুব ইতিবাচক ঘটনা সংঘটিত হৈছে অসমৰ ৰাজনৈতিক জীৱনত সেইটো হ'ল শৃংখল চলিহাট বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত থানাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যেটো সেই প্ৰস্তাৱ আছিল কালিৰ যেটো নিৰ্দেশ বীৰ লাচিত থানাৰ এই বীৰ লাচিত থানাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত থানালৈ এখন চিঠি দিছিলো তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলো আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি আৰএছএছৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলো কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম
শৃংখল চলিহাৰ নাম যেহেতু কালি পোনপটীয়াকে নাগৰিক সভাই ললে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে আমি খিলঞ্জীয়া মানুহৰ অধিকাৰ নিবিচাৰিম তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা আমি নকম আমি হাজাৰবাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা কম খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কম কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কওঁতে ধৰ্মৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক সংঘাত লগাবলৈ আমি চাব নালাগিব ডিফাৰেন্স এইখিনিয়ে পাৰ্থক্য এইখিনিয়ে যে খিলঞ্জীয়া মুছলমান গৰীয়াসকলৰ লগত বা মৰিয়াসকলৰ লগত আমি খিলঞ্জীয়া অসমীয়া মানুহবিলাকে যদি যুদ্ধ কৰিবলৈ যাওঁ সেইটোতো আৰু কেতিয়াও হ'ব নোৱাৰে একেটা সময়তে আকৌ খিলঞ্জীয়া গৰীয়া মানুহে কোনোবা সন্দেহযুক্ত নাগৰিকক আকৌ ৰক্ষণাবেক্ষণ দিব এইটোও হ'ব নোৱাৰে আৰু সেইকাৰণে কালি সঠিকভাৱে কালি নাগৰিক সভাই আপোনাৰ ইউনিছ তামুলীৰ নামো লৈছে এতিয়া আচলতে এইটো বাধ্য হৈ আছিলে বীৰ লাচিত সেনা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে তাৰ পাছত আৰু শৃংখল চলিহা কেতিয়াও মই ভাবো যে পাৰ্টিত ৰাখিব নোৱাৰে আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবো যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে মই ভাবো যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে যদি আত্মসন্মান আছে আৰু কিন্তু আজিকালি প্ৰব্লেম কি সংগঠনবিলাক অকল বহুত সংগঠন দেই সব নহয় আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে মানে সংগঠনটো তেওঁলোকৰ একমাত্ৰ বিজনেছ লাইভলিহুড জীৱনজাত তেওঁলোকক মানে বহুত নিন্দা কৰিলেও বহুত ঠেলিয়াই গতিয়ে আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে নহলে পৰিয়াল চলাবলৈ দিগদাৰ হয় সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে কাৰণ শিৱসাগৰৰ মানুহে তেওঁ সাম্প্ৰদায়িক সংঘাত লগাবলৈ লৈছে বুলি তেওঁৰ নামটো লিখি দিছে আৰু তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে সাময়িকভাৱে তেওঁ এক্সপেল কৰিছে সাময়িকভাৱে তেওঁ মুখ বন্ধ কৰি দিছে সাময়িকভাৱে তেওঁ বিশ্ৰাম দিছে তাৰ পাছত কোনো সন্মান থকা মানুহে আচলতে আৰু সেই সংগঠন কৰিব নোৱাৰে আনহাতে চিটু বৰুৱাৰ ক্ষেত্ৰত মানে তেওঁতো চিটু বৰুৱাৰ ক্ষেত্ৰতো কোনেও এক্সপেল কৰিব নোৱাৰে তেওঁৱে একমাত্ৰ মানুহ তেওঁৰ নিজৰ সংগঠনত সভাপতি সম্পাদকো চাগে তেওঁৱে গতিকে আৰু তেওঁকতো কোনেও এক্সপেল কৰিব নোৱাৰে তেওঁ নিজে নিজে যদি নিজৰ বিবেচনাটো ঠিক কৰি নলয় তেতিয়াহ'লেতো উপায় নাই আৰু ইউনিছ তামুলী কোনো দলৰ মানুহ নহয় কোনো সংগঠনৰ মানুহ নহয় তেওঁ এজন ইণ্ডিভিজুৱেল গতিকে মই আশা কৰিম যে ইউনিছ তামুলীয়ে তেওঁৰ মুখখন চিৰকালৰ কাৰণে এনেকুৱা ধৰণৰ কথা কোৱা বন্ধ কৰিব যেটো কথাই কালি শিৱসাগৰৰ মানুহক দুখ দিছে আৰু আশা কৰিম শিৱসাগৰৰ যি আমাৰ মানে আপোনাৰ সম্প্ৰীতি সহবাস ধৰ্মীয় সহিষ্ণুতা শিৱসাগৰে অসমৰ জাতীয়তাবাদক সদায় পথ দেখুৱাই আছে সেই পথৰ পৰা শিৱসাগৰ যে বিচলিত নহয় কালি নাগৰিক সভাই প্ৰমাণ কৰিলে আৰু তাৰ পাছত শিৱসাগৰত যাতে আকৌ
কোনেও সাম্প্ৰদায়িক সংঘাত লগাব নোখোজে কিন্তু মই যিসকল সংগঠনে আচলতে ইয়াত সন্দেহযুক্ত নাগৰিকৰ অৱস্থান সম্পৰ্কে জনাব খোজে মই অনুৰোধ জনাম মই আহ্বান জনাম যে তেখেতসকলে প্ৰশাসনৰ ওচৰত ডিসি আৰু এসপিৰ ওচৰত তালিকাখন দি দিয়ক যে আমুক আমুক ঠাইত চৰকাৰী মাটিত আমুক আমুক ইঘৰ মানুহে চৰকাৰী মাটি বেদখল কৰি আছে সন্দেহযুক্ত নাগৰিক হিন্দু আৰু মুছলমান সকলোকে দিব বুলি মই আশা কৰিছো যদি তেনেকুৱা লিষ্ট আমি প্ৰশাসনে পাওঁ এনেকুৱা লিষ্ট যে আমুক ঠাইত আমুক ঘৰ মানুহে চৰকাৰী মাটি বেদখল কৰি আছে আৰু তেওঁ সন্দেহযুক্ত নাগৰিক তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব মই ডিসি আৰু এসপি কম যদি সঁচাকে তেনেকে আমাৰ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি দখল কৰি আছে ভাড়াঘৰটোতো আমি একো কৰিব নোৱাৰো ভাড়াঘৰত থকালে সেইটো পুলিচে গৈ খালি সন্দেহযুক্ত মানে বিদেশী হয় নেকি হেতুৱে চেক কৰিব পাৰিব পুলিচে গৈ বিদেশী বুলি যদি কোনোবাই কয় যে এই মানুহজন বিদেশী তেওঁৰ নাগৰিকত্ব আছে না আমি হেতু চেক কৰিব পাৰিম ভাড়াঘৰত গৈ কিন্তু চৰকাৰী মাটি যদি সঁচাকে শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিক নাগৰিক মানে বিদেশী যদি হয় বা অন্য জিলাৰ পৰা আহি যদি চৰকাৰী মাটি বেদখল কৰিছে মোৰ শিৱসাগৰ জিলাৰ মানুহকে মই এতিয়ালৈকে মাটি দিব পৰা নাই আপোনাৰ এসসি মানুহ এতিয়ালৈকে সিএমক কলো এতিয়ালৈকে পিজু হাজৰিকাৰ সন্মুখত কোৱা হ'ল এতিয়ালৈকে দুজন ডিসিক মই একদম জোৰকে কৈ আছো সঁচা কথা ক'বলৈ গ'লে মই দুজন ডিসিক একদম মানে ধমকি লগাইও এতিয়ালৈকে মই এসসি মানুহ আমাৰ হেৰিয়াৰ কি কয় এখন গাঁও এতিয়ালৈকে মাটিৰ পট্টা মাটি দিব পৰা নাই আমাৰ এই বানপানী হোৱা ভাটি বনগাঁও মানুহখিনিক এতিয়ালৈকে দিব পৰা নাই কাৰণ বাহিৰৰ মানুহে আমাৰ চৰকাৰী মাটি দখল কৰিব এইটোতো কেতিয়াও হ'ব নোৱাৰে এইটো মই ভাটি বনগাঁও মানুহখিনিক এইকেইদিনত বহুৱাব লাগে যেনেতে যদি সঁচাকে সন্দেহযুক্ত মানুহৰ কোনোবা গাঁও এনেকুৱা আছে তেতিয়াহ'লে মই তাত বহুৱাম মোৰ ভাটি বনগাঁও এসসি মানুহখিনি এসসি মানুহ হয় ভাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া জাতি গঠন কৰা এসসি মানুহক মই এতিয়ালৈকে মাটি দিব পৰা চবকে গতিকে তাত কোনোবা বাহিৰৰ মানুহে আহি মাটি চৰকাৰী মাটি দখল কৰিব এইটো কেতিয়াও মানি লোৱা নহয় গতিকে এইটো কথা মই আপোনালোকক স্পষ্টকে জনাই দিছো কাৰোবাৰ যদি কিবা সন্দেহ কাৰোবাৰ যদি কোনোবাই যদি ভাবে যে অখিল গগৈ কাৰোবাক ৰক্ষণাবেক্ষণ দিছে নেকি এইটো কোনো পধ্যে নহয় আপোনালোকক ক্লিয়াৰলি মই জনাই দিছো শিৱসাগৰৰ ৰাইজক ক্লিয়াৰলি জনাই দিছো চৰকাৰী মাটি যদি এক টুকুৰাও বেদখলকাৰীয়ে লয় চৰকাৰী মাটি যদি এক টুকুৰাও বেদখলকাৰীয়ে লয় কি কয় আপোনাৰ সন্দেহযুক্ত বেদখলকাৰীয়ে লয় সেইটো আমি কেতিয়াও সহ্য নকৰো এইটো ক্লিয়াৰলি কৈ দিছো আমাৰ শিৱসাগৰ বাহিৰৰ পৰা আহি দেই কথাটো কিন্তু ক্লিয়াৰ কৰি দিছো বাহিৰৰ পৰা আহি বোলে নহয় বৰাকৰ পৰা আহিছে বোলে নামনি অসমৰ পৰা আহিছে আৰে ভাই আমাৰ নিজৰ জিলাৰ মানুহক এতিয়ালৈকে মাটি দিব পৰা নাই কেনেকে দিম গতিকে এইকেইটা কথা আপোনালোকৰ সন্মুখত কলো আৰু এইকেইটা কথাকে আজি আমি আপোনালোকৰ সন্মুখত উত্থাপন কৰিলো এতিয়া আপোনালোকৰ যি প্ৰশ্ন আছে মই সকলোবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এটা এটাকে যি প্ৰশ্ন আছে সকলো প্ৰশ্নৰ উত্তৰ সাম্প্ৰদায়িক সংঘাত লগাব খুজিছিলে আৰু এনেকুৱা পৰিস্থিতি আহি গৈছিলে যে বীৰ লাচিত সেনাৰ সংগঠনৰ নিৰ্দেশ অমান্য কৰিও মুখ্যমন্ত্ৰীৰ কথা মতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুজিছিলে যি কাৰণে বীৰ লাচিত সেনাই তেওঁক ৰেষ্ট্ৰিক্টেড কৰিবলগীয়া পৰিস্থিতি হৈছে কালি যিখন নাগৰিক সভা হৈছিলে কালি শৃংখল চলিয়াই সেই মুঠতে আহি বাহিৰলৈ কৈছিলে এখন ৰাইজৰ দলৰ পৃষ্ঠপোষকতা হৈছিলে ৰাইজৰ দলৰে এখন সভা এই সন্দৰ্ভত কি মানে নাগৰিক সভালৈ সব পাৰ্টিক মাতিছিলে মই যিমান দূৰ খবৰ পাওঁ আমাৰ দলকো মাতিছিলে বিজেপিকো মাতিছিলে কংগ্ৰেছকো মাতিছিলে আৰু সিপিআইকো মাতিছিলে মইতো দেখিছিলো অসম জাতীয় পৰিষদকো মাতিছিলে মইতো ফটোখন মোলে যিবিলাক পঠিয়াইছে আমাৰ দলৰ পিনৰ পৰা সেই ফটোত মই সকলো দলৰ নেতৃবৰ্গক তাত দেখিছো সকলো দলৰ নেতৃবৰ্গ গতিকে আমি সঁচা কথা ক'বলৈ গ'লে কালি আমি নাগৰিক সভাৰ আলহী আছিলো অতিথি আছিলো কালি ৰাইজৰ দল নাগৰিক সভাৰ অতিথি আছিলো ফৰ্মেলি আমি অতিথি আছিলো গতিকে আপোনালোকক মই এটাই কথা কওঁ আৰু যদি নাগৰিক সভা কালিৰ নিচিনা এখন ঐতিহাসিক নাগৰিক সভা ৰাইজৰ দলে পৃষ্ঠপোষকতাও কৰে তাত আপত্তি ক'ত আমিতো কৰা নাই কিন্তু কালি ইমান ধুনীয়া মানে সিদ্ধান্ত হৈছে যে শিৱসাগৰত আমি হেৰি থাকিব নিদিওঁ সন্দেহযুক্ত মানুহে
এনেকে বেদখল কৰা বিদেশী মানুহ আমি কাকো থাকিব নিদিওঁ এই বুলি সিদ্ধান্ত হৈছে কিন্তু কৈছে যে সেই বুলি আকৌ আমি হিন্দু মুছলমানৰ ইয়াত আকৌ কাজিয়া লগাবলৈ নিদিওঁ এনেকুৱা ভাল নাগৰিক সভা ক'ৰবাত থৈছে নেকি কোনে বেয়া পাইছে যোনে সাম্প্ৰদায়িক সংঘাত লগাব খুজিছিলে অকল এজন মানুহে নাগৰিক সভাখন বেয়া পাইছে আৰু কেইজনমান নেতাই নাগৰিক সভাখন বেয়া পাইছে তথাকথিত কেইটামান সংগঠনৰ নেতা কেইজন মানে বেয়া পাইছে বাকীটো সব শিৱসাগৰ মানুহে নাগৰিক সভাখন ছাপোৰ্ট কৰিছে কাৰণ যিকেইজনে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নাগৰিক সভাখন কেনচেল কৰিবৰ কাৰণে অসমত মানে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰি আছিলে আৰু নাগৰিকবিলাকে সেইটো নিদিও বুলি কোৱাৰ কাৰণে সেই নাগৰিক সভা কেনচেল কৰিবৰ কাৰণে সেই নাগৰিক সভা বানচাল কৰিবৰ কাৰণে সেই নাগৰিক সভাক মানে আপোনাৰ বদনামী কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু নাগৰিক সভাই সঠিক সিদ্ধান্ত লৈ তেওঁলোকক পাত্তা নিদিলে আৰু তেওঁলোকে যে সংঘাত লগাবলৈ চেষ্টা কৰিছে পোনপটীয়াকৈ কৈ দিলে যেতিয়া এটা প্ৰস্তাৱ লয় এখন নগৰৰ মানুহে সব মানুহে লগ লাগে সব পাৰ্টিৰ মানুহে লগ লাগে সব দলৰ মানুহে লগ লাগে সব নাগৰিকবিলাকে লগ লাগে সকলো সাংবাদিকৰ উপস্থিতিত যেতিয়া প্ৰস্তাৱ লয় যে আমুকে অসমত শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে এই বুলি যেতিয়া মানুহজনৰ নাম লিখি দিব তেওঁতো আৰু ডেফিনেটলি হেৰিয়াত ক'বই ন বাহিৰত গৈ ক'বই যে নাগৰিক সভাখন আমুকে পাতিছে এইটো ক'বই গতিকে মই ভাবো যে সেইটোক লৈ ভাবিবলগীয়া একো নাই আৰু যদি কালি নাগৰিক সভাখন স্পন্সৰ কৰিবলৈ মোক সুবিধা দিলেহেঁতেন তেতিয়াহ'লেতো যদি যিসকলে পাতিছে তেওঁলোকে যদি মোক সুবিধা দিলেহেঁতেন তেতিয়াহ'লেতো মই সুবিধাটো ললোহেঁতেন আৰু ভালো পালোহেঁতেন কিন্তু কালিৰ নাগৰিক সভাখন তেওঁলোকে নিজাববীয়াকৈ পাতিছে খালি একেলগতে আৰু এখন চিন্তন বৈঠক বুলি অনুষ্ঠিত কৰিছিলে কেইটামান জাতীয় সংগঠন আৰু তেওঁলোকে অহা 16 আগষ্টৰ পৰা যাৰ নাম আপুনি উল্লেখ কৰিছে চিটু বৰুৱা কেটেগৰী এই বৰ্তমানে 15 আগষ্টৰ ভিতৰত আচলতে ইয়াত যিমান ন্যায় আছে সকলোকে যাব লাগিব বুলি তেওঁলোকে সকিয়নি দিছে তাৰপিছত তেওঁলোকে নিজে মানে সকিয়নি দিয়ালৈকে আমাৰ কোনো আপত্তি নাই মানে সকিয়নি দিয়ালৈকে আমাৰ কোনো আপত্তি নাই সংবাদ মাধ্যমত সকিয়নি দিয়ক তেওঁলোকে সংবাদ মেল পাতি সকিয়নি দিয়ক চৰকাৰৰ ওচৰত সকিয়নি দিয়ক ডিচিৰ ওচৰত সকিয়নি দিয়ক এছপিৰ ওচৰত সকিয়নি দিয়ক মোক বিধায়কৰ ওচৰত আহি সকিয়নি দিয়ক সেইটোলৈকে আমাৰ কোনো আপত্তি নাই বৰং সেই কথাটো পজিটিভ যদি বিদেশী আছে গুচি যাওক সেইটো পজিটিভ কথা কিন্তু তেওঁলোকে আইন হাতত তুলি ল'ব নোৱাৰে আইন হাতত তুলি ল'বলৈ গ'লে যুদ্ধ হ'ব কাজিয়া হ'ব মাৰপিট হ'ব সংঘৰ্ষ হ'ব সাম্প্ৰদায়িক সংঘাতলৈ বিয়পি পৰিব গতিকে তেওঁলোকে যিটো কথা কৈছে আপুনি যি সংগঠনবিলাকৰ নাম কৈছে তেওঁলোকে যদি কৈছে যে ইয়াত যিবিলাক বিদেশী নাগৰিক আছে সব ঘূৰি যাওক সন্দেহযুক্ত মানে বিদেশী হয় নে নহয় তাৰ ওপৰত সন্দেহ আছে সন্দেহযুক্ত মানে বিদেশী বুলি কৈ দিয়া নাই সন্দেহযুক্ত মানে দুইটাৰ মাজৰ বস্তু বিদেশীও হ'ব পাৰে স্বদেশীও হ'ব পাৰে গতিকে সন্দেহৰ ভিত্তিত কোনো মানুহক আৰু লপাথপা দিয়াটো কেতিয়াও সম্ভৱপৰ নহয় পৃথিৱীৰ কোনো আইনে দিয়া নাই এইটো যদি প্ৰমাণিত হয় যে এজন বিদেশীয়ে তেতিয়াহ'লে আকৌ আমাক দেখুৱাই দিলে মই ক'লো নহয় এজন বিদেশীক যদি কোনোবাই দেখুৱাই দিব পাৰে যাৰ এনআৰচিত নাম নাই বা ভোটাৰ লিষ্টত নাম নাই তেওঁক মই শিৱসাগৰত থাকিবলৈ দিম নেকি কওক আপোনালোকে মই শিৱসাগৰত থাকিবলৈ দিম নেকি এছপি ডিচিক লগত লৈ মই নিজে তেওঁক গ্ৰেপ্তাৰ কৰি বাহিৰ কৰি থৈ আহিমগৈ কিন্তু সন্দেহৰ ওপৰত নামটো সন্দেহযুক্ত নাগৰিক তাৰমানে মাজত হ'ব পাৰে বিদেশী হ'ব পাৰে স্বদেশী সেই মানুহক সন্দেহৰ ওপৰত ভিত্তি কৰিতো কোনো মানুহে মাৰপিট কৰিব নোৱাৰে ভাই এইটোতো ভুল কথা আপোনালোকে লজিকটো কি নুবুজি লওক শব্দটো কি ব্যৱহাৰ কৰি আছে বিদেশী বুলিতো কোৱা নাই সন্দেহযুক্ত নাগৰিক বিদেশী বুলি যদি প্ৰমাণ আছে তালিকাখন দি দিলে হ'ল আজিয়ে মই এছপি আৰু ডিচিক লগত লৈ সীমান্ত পাৰ কৰি থৈ আহিম এইজন বিদেশী আমি কাগজটো চাম চলো গাড়ীত উঠাম ট্ৰাকত উঠাম বা বাছত উঠাম চলো যেনেকৈ ট্ৰাম্পে আমাৰ ভাৰতীয় মানুহবিলাকক নৰেন্দ্ৰ মোদীৰ দিনত এনেকে বান্ধি ভৰিত বান্ধি পঠিয়াই দিছে আমি নাবান্ধো কিন্তু একদম ট্ৰাকত ভৰাম পুলিচ লম পাৰ কৰি থৈ গুচি আহিম মই নিজে যাম লগত কিন্তু সন্দেহযুক্ত বুলি কোৱাৰ পাছত তাৰ অৰ্থটো হ'ল যে তেওঁ বিদেশী হয় নে নহয় তেওঁলোকে নাজানে
নাজানে যেতিয়া পৰীক্ষা কৰিব লাগিব আৰু পৰীক্ষাটো কোনে কৰিব পৰীক্ষাটো কোনো পাব্লিকে কৰিব নোৱাৰে নাগৰিকত্বৰ পৰীক্ষা ভাৰতৰ সংবিধানখন চাই ল'লে হ'ল আইনখন চাই ল'লে হ'ল নাগৰিকত্বৰ পৰীক্ষা কৰিব পাৰে চৰকাৰে অথৰিটিয়ে প্ৰশাসনে আৰু নাগৰিকত্বৰ পৰীক্ষা কৰিবলৈ যাওঁতে অকল ধৰ্মৰ ভিত্তিত যদি কাইলৈ প্ৰব্লেমটো আমাৰ ক'ত হৈছিলে যেতিয়া তেওঁলোকে সন্দেহযুক্ত নাগৰিকক চাবলৈ গৈছিলে তেতিয়া বহুত এনেকুৱা গৰিয়া মানুহ আৰু মৰিয়া মানুহক এই এফালে আহক আপোনালোকৰ নাম চাওঁ আপোনালোক কোন মানুহ হয় এনেকে যেতিয়া কৈছে যেতিয়া ইয়াত 100 বছৰ শিৱসাগৰত বসবাস কৰি থাকিব 200 বছৰ বসবাস কৰি থাকিব সেই মানুহটোক যদি কোনোবা ফুকলীয়া ল'ৰা এটাই গৈ দম দিয়াই আপোনাৰ কাৰ্ড চাওঁ মানুহৰ খং উঠে না আজি মোক যদি কোনোবা এজন মানুহে সাপোজ মোক যদি কোনোবাই তোৰ নাগৰিকত্ব চাওঁ বুলি কয় মই তাক খুদাই এৰিম নেকি আৰু নিজে ভাবক তেনেকে গৰিয়া মানুহ এটা আমাৰ শিৱসাগৰৰ গৰিয়া মানুহ এটাক চাই লওক না তুলনি বিয়া পতা শিৱসাগৰৰ গৰিয়া মানুহটো অকল এই আমাৰ এই ডোখৰতে এজন মানুহ কিবা মানে ইছলাম লিখে কি কয় ৰহমান লিখে তেওঁৰ যেতিয়া এবাৰ লিগেসি ডাটা বিচিছিলে তাৰ লিগেসি ডাটাটো গগৈ ওলাইছে লিগেসি ডাটাটো আহোমৰ পৰা কনভাৰ্ট হৈছিলে হিন্দুৰ পৰা মুছলিমলৈ কনভাৰ্ট হৈছিলে এতিয়া সেই মানুহজনক যদি কোনোবা ফুকলীয়া ল'ৰা দুটা মানে ফটককৈ ধৰি দিয়ে বুকুত ফটককৈ যদি বোলে আপোনাৰ হেৰি চাওঁ আইডেন্টিটি কাৰ্ড চাওঁ মানুহটোতো খং উঠিব ন সেইকাৰণে আমি কৈছো যে আপোনালোকে সেই কামটোত হাত নিদিব অকল সেই কামটোত হাত নিদিব যে আপোনালোকে নিজে আইডেন্টিটি কাৰ্ডখন চাবলৈ যাব নালাগে আপোনালোকে নিজে ঘৰটো ভাঙি দিবলৈ যাব নালাগে আপোনালোকে খালি আমাক দেখুৱাই দিয়ক চৰকাৰক দেখুৱাই দিয়ক মেমৰেণ্ডাম এখন দি কৈ দিয়ক না এগিঘৰ বিদেশী এওঁলোকক বহিষ্কাৰ কৰিব লাগে আমি নাগৰিকত্ব চাম বিদেশী যদি হয় বহিষ্কাৰ আৰু যদি কয় যে এগিঘৰ মানুহে চৰকাৰী মাটি সন্দেহযুক্ত মানুহ আমাৰ শিৱসাগৰ জিলাৰ নহয় সন্দেহযুক্ত কিন্তু লগতে হিন্দু আৰু মুছলমান দুইটা দিলে আমি ভাল পাম অকল মুছলমান কৰি আছে কথাটো বেয়া হৈছে হিন্দু আৰু মুছলমান যদি দেখুৱাই দিয়ে যে এগিঘৰ মানুহে এইকেইটা ঠাইত চৰকাৰী ভূমি বেদখল কৰি আছে আৰু এই মানুহকেইজন সন্দেহযুক্ত এওঁলোক খিলঞ্জীয়া মানুহ নহয় বুলি আমি অনুমান কৰিছো আমি লগে লগে তেওঁলোকৰ সেই লিষ্টখন লৈ চামগে চাই যদি সঁচাকে দেখো এওঁলোক আমাৰ জিলাৰ নহয় এওঁলোকে আমাৰ ইয়াত মাটি পাব নোৱাৰে তেওঁ নিজৰ জিলাত মাটি পাব পাৰে তেওঁক নিজৰ জিলালৈ ঘূৰাই পঠিয়াম আৰু যদি বিদেশী বুলি ওলাই তেতিয়াহ'লেতো বান্ধি মেলি একদম বাহিৰত পঠিয়াই দিম কথাটো আপোনালোকে মই এইকাৰণে ডিটেইলছত কৈ দিছো যাতে প্ৰত্যেকজন মানুহে বুজি পায় কথাটো এটা ভয়ংকৰ ঘটনা আমাৰ শিৱসাগৰৰ গৰিয়া মানুহবিলাক মৰিয়া মানুহবিলাক ইমান পুৰণি যে সেই মানুহবিলাকক যদি কোনোবাই গৈ আইডেন্টিটি কাৰ্ড চাবলৈ যায়তো আৰু সেই মানুহবিলাক চেণ্টিমেণ্টেল হোৱাটো কনফাৰ্ম ৰজাদিনীয়া মানুহ এইবিলাক সেইকাৰণে চেণ্টিমেণ্টেল হৈ যায় মানুহ আপোনালোকক মই সেইকাৰণে বেলেগ একো কথা নাই ৰজাদিনীয়া গৰিয়া মানুহ এজনক যাক উপাধি তামুলী দিছে যাক উপাধি বৰা দিছে যাক উপাধি শইকীয়া দিছে আপোনালোকে সকলোৱে জানে যে আমাৰ পাইক পথাত বৰা কোন শইকীয়া কোন হাজৰিকা দিছে কোন আপোনালোকে জানে মানে আমাৰ আহোম চিষ্টেমৰ ভিতৰৰ পৰা মানুহ সেইখিনি তেতিয়াহ'লে এইটো ব্ৰিটিছৰ আগৰ মানুহ হয়নে নহয় চাওক আপোনালোকে হাজৰিকা নাম যে দিছে বৰা যে নাম দিছে শইকীয়া যে নাম দিছে তামুলী যে নাম দিছে এইবিলাক আমাৰ আহোম চিষ্টেমৰ ভিতৰত পাইক পথাৰ ভিতৰত পৰা চিষ্টেম এইটো সেই মানুহজনক যদি কোনোবা ফুকলীয়া ল'ৰা দুটা মানে সন্দেহযুক্ত বুলি কয় এইটোতো সংঘাতটো অনিবাৰ্য আৰু সেইকাৰণে বেলেগ একো কথা নাই দেই সঁচি যদি সন্দেহযুক্ত বুলি কোৱা মানুহেও যদি চৰকাৰী ভূমি বেদখল কৰি আছে আমাৰ শিৱসাগৰত আৰু যদি তেওঁ শিৱসাগৰীয়া নহয় তেতিয়াহ'লে আমি তেওঁক আমাৰ সেই মাটিৰ পৰা আঁতৰাই দিম ক্লিয়াৰ কাট কথা আৰু যদি আপোনালোকে কোনোবাই দেখুৱাব পাৰে যে এইজন বিদেশী মই নিজে লগত লৈ নিজে বাছ লৈ প্ৰশাসনৰ পৰা SP আৰু DC গাড়ীত উঠাই মই নিজে গৈ বাহিৰত থৈ আহিম কেইটা কথাটো আপোনালোকে বুজি লওক মোৰ কোনো এনেকুৱা ধৰণৰ মুছলমান প্ৰীতি নাই এনেকুৱা ধৰণৰ কোনো মিয়া প্ৰীতি নাই যিটো কাৰণত মানে মই তেওঁলোকক সাপোৰ্ট কৰিব লাগে কিন্তু সংবিধানমতে দেশ চলিব লাগিব হিমন্ত বিশ্ব শৰ্মাক 2026 জিকাবৰ কাৰণে
আমি অসমখন থান বান কৰিব নোৱাৰো শৃংখল চলিয়ে সেইটো কৰিছিলে চিটু বৰুৱাই সেইটো কৰিব খুজিছে কি কৰিব খুজিছে যে বিজেপিক 2026ত জিকাবৰ কাৰণে উজনি অসমখন অলপ অস্থিৰ কৰি দিব লাগে হিন্দু মুছলমানৰ মাজত সংঘাত কৰি দিব লাগে আৰু হিন্দু মুছলমানৰ মাজত সংঘাত কৰি দিলে হিন্দু মানুহবিলাকে বিজেপিৰ পিনে গুচি যাব এইটো কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেইটোকে আমি বাধা দিছো তাৰ বাহিৰে বেলেগ একো নহয় আপোনালোকৰ যদি আৰু কিবা আছে সুধিব পাৰে মানে মই একচুয়ালি সঁচাকে দুইজনৰ বক্তব্য দুটাই শুনা নাই দেই এনে কৈ লাভ নাই মই মানে বহুত টেনচনত আছিলো শিৱসাগৰ ট্ৰেনি লাগে বুলি আৰু তাৰ কাৰণে যি মেকানিজম গঢ়িব লাগে সেই মেকানিজমত ব্যস্ত আছিলো যাতে সংঘাত হ'ব নোৱাৰে বহুত টেনচনত আছিলো কালি খবৰবিলাক পাইহে টেনচনটো দূৰ হৈছে কিমান টেনচনত আছিলো আপোনালোকক কি ক'ম কিমান টেনচনত আছিলো আপোনালোকক কি ক'ম আপোনালোকে নিজে ভাবি ল'ব যদি এজন বিধায়কৰ সমষ্টিত যদি হিন্দু মুছলমান লগাই দিব পাৰে চৰকাৰে তাৰপিছত আৰু বিধায়কজন থকাৰ নথকাৰ মাজত কোনো পাৰ্থক্য নাই মই ইমান টেনচনত আছিলো যে মোৰ মুৰে মাথা কাম নকৰাই হৈ গৈছিল মানে একদম এই সময়খিনিত মই একদম ঠাণ্ডাকে গোটেই কথাখিনি ভাবি চিন্তি এটা এটাকে সিদ্ধান্ত কেনেকে কোন দিশত আগবাঢ়িব লাগিব এইটো ঠিক ঠাক কৰিছিলো সেইকাৰণে মই আপোনালোকক সদায় সেইকাৰণে এটা কথা কওঁ ইমদাদ কি ক'লে ইমদাদ মই গৌৰৱ গগৈৰ হেৰিটো পঢ়া নাই আৰু ইমদাদ হুছেইনো পঢ়া নাই কিন্তু মই দেখিছো যে মানে এই সময়খিনিত মানে কংগ্ৰেছ দলে যি ধৰণৰ এটা ভূমিকা ল'ব লাগিছিলে সেই ভূমিকাটো বৰ লোৱা নাই না অসমীয়া জাতিৰ পক্ষত লৈছে না আন কাৰোবাৰ পক্ষত লৈছে ভূমিকাটো ল'লে ভাল হয় গৌৰৱ গগৈ যদি কিবা এটা মাত দিছে ভাল হৈছে নহলে একেবাৰে মতাই নাছিলে কি মাতিছেতো মই নাই দেখা দেই এইটো কি ভাল হৈছে বা কি কৈছে মই নাজানো কিন্তু একেবাৰে নমতাকে অসমৰ ইমান জ্বলন্ত সমস্যাৰ ওপৰত গৌৰৱ গগৈ মনে মনে আছিলে এইটো ভুল হৈছিলে মই ভাবো কি মাতিছে চোৱা নাই কি মাতিছে চোৱা নাই কিন্তু এটা কথা যেতিয়া এজন মানুহে একেবাৰে নেমাতে তেতিয়া তেওঁ ভালেই মাতক বা বেয়াই মাতক কিবা এটা মাতিলে মনটো অন্তত ভাল লাগে হয় মানে একচুয়ালি হিমন্ত বিশ্ব শৰ্মাৰ বাইকটো মোক কালি আমাৰ ৰিসাৰ্চ টিমে দিছে আৰু দেখিছো যে মুখ্যমন্ত্ৰীজনে পোনপটীয়াকে মোক পাগল বুলি কৈছে পাগল বুলি কৈছে এই পাগল বুলি তেওঁ 2022 চনতো তেওঁ অসম বিধানসভাত কৈছিলে অসম বিধানসভাত যদি কয় তেতিয়াহলে তেওঁৰ ওপৰত কেছ দিব নোৱাৰি কিন্তু বাহিৰত যদি এজন মানুহক কাবাক পাগল বুলি কয় তেতিয়াহলে দ্য মেণ্টেল হেলথ যিখন এক্ট আছে সেই এক্টৰ অনুসৰি 2017 চনৰ বোধহয় একখন 2017 চনৰ মেণ্টেল হেলথ এক্ট যিখন আছে সেই এক্ট অনুসৰি সেইটো মানে জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া কথা এটা কৈছে অসমৰ মুখ্যমন্ত্ৰীজনে মানে এজন বিধায়কক কোৱাটো বাদেই পৃথিৱীৰ কোনো এজন মানুহক পাগল বুলি ক'ব নোৱাৰে আপোনালোকে চাগে জানে এইটো কথা কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটোৱে এনেকুৱা ধৰণৰ বিলো ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলো যে তেওঁৰ মুখত অনবৰতে বিষে ওলাই থাকে বিষ ওলাই থাকে গতিকে ইমান মানে এজন আনচিভিলাইজড মানে মই শব্দকেইটা ইংৰাজীত এইকাৰণে ক'বলগীয়া হৈছে নহলে অসমীয়াত শব্দকেইটা তাতকে টান মানে
কলে মানে বেয়াই লাগিব মানে এজন মুখ্যমন্ত্ৰী কেতিয়া কোৱা শব্দই নহয় কিন্তু কথাটো সেইটোৱে তেওঁ মানে ইমান আনচিভিলাইজ মানুহ এজন যে তেওঁ এই কথাটো নাজানে তেওঁ নিজে হেল্থ মিনিষ্টাৰ আছিলে তেওঁ নিজে হোম মিনিষ্টাৰ তেওঁ নিজে মুখ্যমন্ত্ৰী হ'ল অসমৰ ৰাজনীতিত 25 বছৰ থাকিলে তেওঁ এই মিনিমাম কথাটো নাজানে যে কোনো মানুহে পৃথিৱীৰ কোনো মানুহক পাগল বুলি ক'বই নোৱাৰে যদি কয় তেতিয়াহ'লে তেওঁ লগে লগে গ্ৰেপ্তাৰ হয় মই এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডেফিনেটলি এটা কেছ দি দিব পাৰো এইটো জামিন অযোগ্য ধাৰা কিন্তু মানুহজনৰ স্তৰটো চিন্তাৰ স্তৰটো যাক ইংৰাজীত কালচাৰ বুলি কয় তেওঁৰ সংস্কৃতিটোৱে এনেকুৱা দুষ্কৃতি যে তেওঁ সেই গোচৰটো দিলেও তেওঁ সেই কথাটো বুজি নাপাব তেওঁ বুজিয়ে নাপায় মানে মানুহজনক গোচৰ কেলে দিয়া যায় অকল শাস্তি নহয় সংশোধন হ'বৰ কাৰণে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত এইটো কথা কৈছিলে বিধানসভাত যিকোনো কথা কৈ দিলেও সেইটোৰ ওপৰত কেছ নহয় আপোনালোকে জানে চাগে এইটো আমাৰ বিধায়কবিলাকৰ বিশেষাধিকাৰ বিধানসভাত কৈ দিছিলে তেতিয়াই মোক কেছ দিবলৈ কৈছিলে মই তেতিয়া কেছ দিব নোৱাৰো কাৰণ তেওঁ বিধানসভাত কৈছিলে মোক এইটো শব্দ এতিয়া তেওঁ বিধানসভাৰ বাহিৰত কৈছে মই ইচ্ছা কৰিলে তেওঁ কেছ দিব পাৰো আৰু তেওঁ আটাইতকৈ মূৰ্খামিটো এটাই কৰিছে যে তেওঁ নিজৰ ফেচবুক পেজতো সেইটো লগাই দিছে ইমান নাজানে মানে কি কম ইমান নাজানে যে সেইটো ক'ব নোৱাৰি ক'লে কোৱাৰ পাছত আকৌ মোক লিগেলি সেইটো মানে প্ৰুফ কৰিব পৰাকে তেওঁ নিজৰ ফেচবুক পেজতো আকৌ লগাই দিছে ফেচবুক পেজত লগাই দিয়াৰ পাছত মই আৰু এইটো আমুক ঠাইত কৈছিলে মই আমুক হেৰি আহি সাক্ষী দিব লাগিব যে এইটো কোৱা হয়নে নহয় সাংবাদিকে মিডিয়া হাউচে সাক্ষী দিব লাগিব নালাগে আৰু তেওঁ নিজৰ ফেচবুকত দি দিলে এটা কেছ দিলে ডেফিনেটলি তেওঁৰ ওপৰত জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু হ'ব কিন্তু মুখ্যমন্ত্ৰী এজনৰ ওপৰত গোচৰ ৰুজু হ'লেও তেওঁ আৰু তেওঁ নিজকে গ্ৰেপ্তাৰ কৰিব জানো গতিকে মই ভাবো যে মুখ্যমন্ত্ৰীক মাত্ৰ মই এটাই কথা কওঁ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতজোৰ কৰি এটা অনুৰোধ জনাইছো আপোনাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ নিজৰ সন্মান নাই বুলি আমি জানো অসমৰ মানুহে জানো কিন্তু আপুনি মুখ্যমন্ত্ৰীৰ আসনখনৰ সন্মানটো প্লিজ ৰক্ষা কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি জানো যে আপুনি কি পৰ্যায়ৰ মানুহ যাৰ সাৰদা কেলেংকাৰী আছে যাৰ লুই বাৰ্জাৰ কেলেংকাৰী আছে যাৰ উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযুক্ত যি এপিএচসি কেলেংকাৰীৰ অভিযুক্ত আৰু যি টাডা গোচৰৰ অভিযুক্ত আৰু টাডা গোচৰৰ গোটেই কাগজ পাতি কোৰ্ট আৰু থানাৰ পৰা নাইকিয়া কৰি দিয়া অসমৰ প্ৰথমজন মানুহ আপোনালোকে জানেন না এটা কথা এইটো মাফিয়া বুলি কয় যি মানুহে মানে দেশৰ আইন কানুনৰ গোটেই ব্যৱস্থাটোক একেবাৰে নাইকিয়া কৰি দিয়ে সেই মানুহজনক মাফিয়া বুলি কয় অসমত মাফিয়া ৰাজনীতিৰ আৰম্ভকৰ্তা হিমন্ত বিশ্ব শৰ্মা তেওঁ আৰম্ভণিটো কেনেকৈ ঘটাইছে জানেনে তেওঁৰ ওপৰত যিবিলাক আলফাৰ নামত তেওঁ মানুহ হত্যা কৰাৰ যি গোচৰ আছিলে আৰু আলফাৰ নামত পইচা তোলাৰ তেওঁ যি গোচৰ আছিলে এক্সটৰ্চন আৰু মাৰ্ডাৰৰ সেই গোচৰৰ কাগজবিলাক তেওঁ কোৰ্টৰ পৰা নাইকিয়া কৰি দিছে থানাৰ পৰা নাইকিয়া কৰি দিছে সেইটো হাইকোৰ্টলৈ কেছটো গৈছিলে হাইকোৰ্টে কৈছে যে এই গোচৰটো চলিবলগীয়া গোচৰ কিন্তু যি কেছটো দিছিলে আমাৰ কি হাজৰিকা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা কেছটো পিছত উঠাই ললে সেইটোত বোলে কিবা কিবি গণ্ডগোল হৈছে বুলি শুনিছো আৰু গতিকে মই আপোনালোকক এটা কথাই কলো অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হওক হাতজোৰ কৰি কথাটো ক'লে চাগে ভাল হ'ব অসমৰ মুখ্যমন্ত্ৰীজনৰ মই প্ৰভুকে কোৱা ভাল হ'ব নেকি কাৰণ তেওঁক কৈটোতো কেতিয়াও তেওঁ সুমতি কেতিয়াও উদয় নহ'ব মই জানো যি মানুহে গোটেই জীৱনটো 2 নম্বৰী কৰিছে তেওঁতো সুমতি উদয় নহয় তেওঁ আচলতে যদি সঁচাকে তেওঁ কিবা কাৰণত কেতিয়াবা মানুহৰ মুখত ফটককে কেতিয়াবা ওলাই যায় পাগল এনেকে ওলাই যায় ওলাই গ'লে তেওঁ যদি ভুল কৰিছে মোক ফোন কৰি ক'ব লাগে অখিল বেয়া নাপাবি দেই ফটককে মুখত ওলাই গ'ল আৰু তেওঁ সেইটো সাংবাদিকবিলাকক ক'ব লাগে এইটো নিদিব দেই ভুলত কেতিয়াবা হ'ব পাৰে মানুহসকলে তাৰপিছত তেওঁ উল্টাই তেওঁ নিজৰ ফেচবুকত দি দিছে সেইটো তাৰমানে তেওঁ মিনিমাম
মানে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যটো নহয়, মিনিমাম মানুহ হোৱাৰো যোগ্য তেওঁ নহয়, কাৰণ মানুহক মানুহে কেতিয়াও পাগল বুলি। এটা কথা কওকচোন বাৰু, এই যে নথ ঢিলা হৈছে এনেকে বুলি যে কৈছে তেওঁ, নথ ঢিলা হয় নে, এইটো বাৰু একেবাৰে ষ্ট্ৰীটত কাজিয়া কৰা ষ্ট্ৰীট লেংগুৱেজ হয় নে নহয় কওকচোন? এজন মুখ্যমন্ত্ৰীৰ ভিতৰৰ এজন সংস্কৃত ভাষা হয় নেকি, যাক সংস্কৃত মানে মই কালচাৰ বুলি কৈছো দেই, সংস্কৃত ভাষা হয় নেকি আপোনালোকে কওকচোন? যিজন মানুহৰ কোনো কৃষ্টি নাই, যিজন মানুহৰ কোনো সংস্কৃতি নাই, যিজন মানুহ আনচিভিলাইজ, তেওঁ কি কম মই কওক যে আপুনি এই কথাটো ক'ব নোৱাৰে? তেওঁৰ ওপৰত কেছ দিলেও তেওঁ সংশোধন নহয়। গতিকে এতিয়া আৰু ভগৱানৰ ওপৰতে ভৰসা যে অসমৰ মুখ্যমন্ত্ৰীক সুমতি দিয়ক, তেওঁক আকৌ হক জ্ঞান ঘূৰাই আনক। তেওঁ উটি গৈছে ক্ষমতাৰ মানে হেৰিয়াত, কি কয় ৰাগীত, ক্ষমতাৰ ৰাগীত তেওঁ মাতাল হৈছে। গতিকে মই আশা কৰো অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হ'ব, আৰু অসমৰ মুখ্যমন্ত্ৰীজনে অখিল গগৈক নহয়, পৃথিৱীৰ কোনো মানুহক, কোনো মানুহ যি মানুহ হয় হিউমেন, কোনো মানুহক ভৱিষ্যতে কেতিয়াও বলিয়া বুলি নকব। এইটো কব নোৱাৰি, এইটো কথা মই সোঁৱৰাই দিয়াটো মানে তেখেতৰ কাৰণে কিমান লজ্জাৰ বিষয়। তেখেত মুখ্যমন্ত্ৰী হিচাপে আচলতে পদত্যাগেই কৰিব লাগে। ইমান সাধাৰণ কথাটো, বেছিক কথাটো শাসক এজনে নাজানে। কংগ্ৰেছে যিটো সময়ত আপুনি এলায়েন্সৰ কথা কৈ আছে আৰু আপুনি কংগ্ৰেছক দুৰ্নীতি পৰায়ণ বুলি কৈছে, এই সময়ত কংগ্ৰেছৰ এআইচিচি লিডাৰ পৃথ্বীৰাজ চাথে তেওঁ কৈছে যে অখিল গগৈয়ে কাৰ হৈ কাম কৰি আছে, জাকিৰ হুছেইন চিদ্দিকীয়ে কথাটো কৈছে যে অখিল গগৈয়ে কাৰ হৈ কাম কৰি আছে, সেইটো প্ৰথমতে ঠিক কৰক, তাৰপিছত মিত্ৰতা কৰক। মই এটা কাম কৰো নেকি, আজি কংগ্ৰেছৰ কথাটো নকওঁ, নহলে এই বিষয়বিলাক আকৌ তল পৰি যাব। আজি কংগ্ৰেছৰ কথাটো নকওঁ, মই এইকেইদিনটো শিৱসাগৰত থাকিম, আপোনালোকক মাতি আনিম, মই কংগ্ৰেছৰ ওপৰত আমাৰ যি বক্তব্য আছে প্ৰদান কৰিম। থেংক ইউ।